অন্য দিনৰ দৰে আজিও মই ৰাতিপুৱাই দৰৱ এটা খাবলৈ বুলি আহিছোঁ। সদায় নাখাওঁ, সপ্তাহত এদিন খাওঁ। আৰু আজিও মইনো কি খাই মানে উপকৃত হৈছোঁ মোৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন, সেইটোকে আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ। আৰু ব'লকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু কোনে কোনে খাইছে জনাব এই ঔষধটো, আৰু যিসকলে খাই উপকৃত হৈছে জনাব, আৰু যিসকলে খোৱা নাই এতিয়ালৈকে খাব। বহুত ভাল বস্তু আৰু আমি নজনাকৈ আমাৰ বাৰীতে বহুতো ঔষধি বস্তু পায়। গুড মৰ্ণিং, সকলোৰে দিনটো শুভ হওক তাকে কামনা কৰিলোঁ। আৰু এই গছজোপা আপোনালোকে চিনি পাইছেনে বাৰু জনাবচোন। আৰু এইজোপা কোনে কোনে ব্যৱহাৰ কৰি পাইছে। মই ব্যৱহাৰ কৰিছোঁ 2 দিনমান, আৰু বহুত ঔষধি গুণেৰে ভৰপূৰ। সঁচাকৈ এই গছজোপা বহুত ভাল। মই 2 দিনমান খাইছোঁ। আৰু ৰাতিপুৱা কুহুমীয়া গৰম পানী এগিলাচ খালোঁ বাৰু। তাৰপৰা সকলোখিনি কৰি গা পা ধুই আহি এই দুজোপা বুটলি আনি ধুনীয়াকৈ ধুই শিপাটো দেখিছেনে, মই আকৌ এবাৰ ধুব লাগিব, 2বাৰ ধুলোঁ। মানে 2ডোখৰ কৰি ল'ব লাগিব, যিহেতু মানে দীঘল এজোপা। মই চুটি নাইকিয়া হ'ল, ফুলৰ টাবত আছিলে। আগতেতো অলাগতীয়াল গছ বুলি পেলাই দিয়া হয়। আৰু আজি মই 2 দিন, সপ্তাহত এদিন খাওঁ, আগতে 2 দিন খালোঁ। আৰু আজি আনি থৈছোঁ। ভুই আমলখি বুলি কয়, কিছুমানে বন আমলখি বুলিও কয়। আৰু সৰু সৰু দেখিছেনে বাৰু, আমলখি গুটি নিচিনাকৈ গুটি লাগিছে। কৃষ্ণ প্ৰভু, আমাৰ মানে শংখ বজাইছে নামঘৰত। মই চাফা কৰি থৈ আহিলোঁ নামঘৰত। আজি চাকি নজ্বলালোঁ মই, মানে এইজন গা ধুই আহিলে কাৰণে। আৰু তাৰ মাজতে কথাষাৰ কৈ দিছোঁ। আৰু এইজোপা এনেকৈ ধুনীয়াকৈ ইয়াত 2 গিলাচমান ডাঙৰ ডাঙৰ গিলাচে মই এই গিলাচতে 2 গিলাচ পানী দিম। আৰু 2 গিলাচ পানী উতলাই তাৰমানে এগিলাচো নথওঁ, মানে আমাৰ দুজনৰ কাৰণে 2 কাপ খোৱাকৈ থৈ দিম। আৰু খাবলৈও ইমান বেয়া নহয়। আৰু প্ৰস্ৰাৱৰ ইনফেকশ্যন আছে যিহেতু মোৰ, আৰু সেয়েহে মানে মই খাওঁ। কিন্তু এতিয়া আজি মানে বহুত দিন নাই হোৱা, এতিয়াহে গম পাম। আৰু অন্যৰ কি কি ঔষধ ভাল আপোনালোকে জনাব, আৰু খাই চাবচোন আপোনালোকে। আৰু প্ৰকৃতিৰ আৰু মইনো কেনেদৰে বনাই খাওঁ আপোনালোকক দেখুৱাওঁ ব'লক। এই শিপাটো অকণমান থেতেলিয়াই দিব লাগিব। এই শিপাটো অকণমান থেতেলিয়াই দিব লাগিব, যিহেতু তাৰ ৰসটো তেতিয়াহে ওলাব। শিপাই চিপাই খাব লাগিব। সময় হৈছে নহয়, কেৰাহীটোত দাইল আৰু কচু পাতি দিছোঁ। আজি বাঁহৰ গাজ দি খৰিচা, বাঁহৰ গাজে কচুৱে দাইলে খাম। এয়া উতলি আছে। আজি গছজোপা অকণমান বুঢ়ামূৰীয়া হ'ল, সেয়েহে টান হৈ আছে, উতলি আছে। আৰু ইফালে মোৰ সময়ো হৈছে। দাইলৰ কেৰাহীখন পাতি দিছোঁ, কচু দাইল আৰু মোৰ এয়া হৈ গ'ল। আৰু এতিয়া কাপটোতে ধুনীয়াকৈ চাকনি এখনে চাকি ল'ম। আমাৰ আকৌ এজনে বাতিতহে খায়। নাই। আৰু চাওক, কালাৰটো ইমান বেয়া হোৱা নাই দেখিবলৈ। কিছুমান বস্তু দেখিবলৈ বেয়া হয় কাৰণে খাবলৈও মন নাযায়, নহয়নে বাৰু? আৰু কালাৰটো ইমান ধুনীয়া যে একোৱে গোন্ধ নাই, খাবলৈও বহুত ভাল। একোৱে মানে দৰৱ বুলি মানে হেৰি নহয়, খাবলৈ ভাল। আৰু সেয়েহে একো নাই। বৃহস্পতিবাৰে আমি ৰাতি পালে কেতিয়াবা খাওঁ, নাপালে নাখাওঁৱে। আৰু ভেন্দি আলু ফ্ৰাই কৰিলোঁ, ভাত কচু, এয়া খৰিচা টেঙা দি দাইল বনালোঁ। এখন পৰিমাণে বাকি দিছোঁ। এয়া হ'ল পাপৰ দিছোঁ, জলকীয়া। এয়া দুপৰীয়া থাকি এতিয়া 7:30 হৈছে। মই 7টা বজাত ভাত বনাইছোঁ। ইমানখিনি মানে দৌৰা দৌৰিকৈ কৰিবলগীয়া হৈছে। আৰু তথাপিতো মানে সেয়াই আৰু আমাৰ জীৱন।
আজি দিনটো মই ভিডিঅ' পালোঁ। পাছবেলা আমাৰ ঘৰত ইমান কাম নাই আৰু আমি কিবা এটা খাম আৰু পাছবেলা এজনে কিবা এটা পাত লাগি কিবা এটা খাই আৰু কাম নাই। সেয়াই আজি ভিডিঅ' দিনটো সকলো ভালে থাকক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক এটা কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ ৰূপজ্যোতিয়ে, বাই বাই।